আজি আমি কথা পাতিবলৈ ওলাইছো আমাৰ যি 2026 চনত আহিবলগীয়া যি 8 পে কমিশ্যন আছে এই 8 পে কমিশ্যনৰ বিষয়ে। তো আজি আমি কি কথা পাতিম? তো কথা পাতিম যে যি আমাৰ অসম পুলিচ আছে, অসম পুলিচৰ যি কনিষ্টেবল, এই কনিষ্টেবলৰ যোনটো মানে 8 পে কমিশ্যন আহিলে কিমাননো চেলাৰী ইনক্ৰিজ হ'ব, কিমান চেলাৰী পাব, তাৰ বিষয়ে কথা পাতিম। ইয়াৰ বাবে মোক বহুতে মোৰ যোনটো আগৰ চেনেল আছিলে তাত কমেন্ট কৰি আছিলে আৰু কমেন্ট কৰি ভিডিঅ' বনাবলৈ জনাই আছিলে। তো সেইকাৰণে মই ভিডিঅ'টো বনাইছো আৰু যিটো মোৰ আগৰ চেনেল আছিলে সেইটো অলৰেডি ডিলেট হৈ গৈছে, সেইবাবে পুনৰ এইটো চেনেল খোলা হৈছে আপোনালোক যে সকলোৱে যাতে ইয়াতো একেদৰে মৰম দিয়ে। তো বলক আজি আমাৰ যোনটো লেটেষ্ট ৰিক্ৰুইটমেণ্ট আপডেট ইউটিউব চেনেলৰ পৰা সকলোকে আদৰণি জনাই আমাৰ মেইন টপিকটো ডিছকাছ কৰোঁ। যদি আমি এতিয়া চাওঁ, যিটো আমাৰ 7 পে কমিশ্যন এতিয়া চলি আছে, 7 পে কমিশ্যন হয়নে, 7 পে কমিশ্যন চলি আছে। 7 পে কমিশ্যন কেতিয়া আহিছিল? 2016 চনত আহিছিল 7 পে কমিশ্যন। প্ৰত্যেক 10 বছৰ মূৰে মূৰে আপোনালোকৰ যিখন পে কমিশ্যন সেইখন চেঞ্জ হয়। এই 7 পে কমিশ্যনৰ মানে অনুসৰি যেতিয়া আপুনি নিউকে মানে প্ৰথম পুলিচৰ চাকৰিত কনিষ্টেবলত মানে নিযুক্তি পায়, তেতিয়া পায় আপোনাৰ এপ্ৰক্সিমেট চেলাৰী কিমান হয়? পায় 27,000 টু 27,500ৰ ওচৰা ওচৰি আপোনালোকৰ এটা মিনিমাম চেলাৰী হয়, হয়নে? এইটো আপোনালোকৰ চেলাৰী হয় আৰু আপোনালোকৰ মানে মানে বছৰি ইনক্ৰিমেণ্ট লাগি এই চেলাৰীটো বাঢ়ি গৈ থাকে। তো এতিয়া সকলোৱে কুৱেশ্যন হৈছে যে 8 পে আহিলেনো আপোনালোকৰ মানে প্ৰথম জইন কৰিয়ে কিমানটো চেলাৰী হ'ব তাৰ ওপৰতে নিয়োগ কৰে। এতিয়া আপোনাৰ এই যোনটো চেলাৰী, এই চেলাৰীটো আপোনালোকৰ যোনটো ডিপেণ্ড কৰে, এই ডিপেণ্ড কৰিব কিহত? আপোনালোকৰ যোনটো পে স্কেলৰ ওপৰত ডিপেণ্ড কৰে। তাৰপিছত আপোনাৰ গ্ৰেড পে ওপৰত ডিপেণ্ড কৰিব। তাৰপিছত আপোনাৰ যোনখিনি মানে এক্সট্ৰা এলাৱেঞ্চ পাব তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই যোনটো 27,000 পৰা 27,500 হয়গে হা। এতিয়া আমি চাম যে 8 পে কমিশ্যন আহিলেনো আপোনালোকে যেতিয়া নতুনকৈ চাকৰি পাব তেতিয়া আপোনালোকৰ চেলাৰীটো কিমান হ'ব। তো বলক আমি হিচাপ কৰি চাওঁ। তো আপুনি যদি চাই তেতিয়া দেখিব যে আমি এতিয়া কোনটো চাম? 8 পে কমিশ্যন হয়নে? 8 পে কমিশ্যন, SSION 8 পে কমিশ্যন কেতিয়া আহিব? 2026। তো 8 পে কমিশ্যন 2026 মতে আমি ডিছকাছ কৰিম। তো আপোনালোকৰ ফাৰ্ষ্ট যোনটো কিমান আছিলে, যোনটো আপোনাৰ 7 পে কমিশ্যনৰ মতে আপোনালোকৰ যোনটো পে স্কেল আছিলে, একদম যোনটো প্ৰথম সোমাই পায় সেইটো 14,000 টকাৰ পে স্কেল পায়। আৰু আপোনালোকৰ যোনটো গেট পে আছিলে, গেট পেটো আছিলে পায় 5,600ৰ এপ্ৰক্সিমেট গেট পে আছিলে, হয়নে? এইটোৱে আপোনালোকক ধৰি লওক মেইন বুলি ধৰি ল'ব, ইয়াৰ ওপৰতে ডিপেণ্ড কৰি বাকীখিনি আহিব। তো এইকেইটা যেতিয়া আপোনালোকে যোগ কৰে তেতিয়া হ'ব 0,069 প্ৰায় 19,600 টকা আপোনালোকৰ কি হয়? 19,600 টকা হ'ব আপোনালোকৰ বেচিক পে, হয়নে? 19,600 টকা দুইটা মিলি পেলাই বেচিক পে হয়। তো এইখিনি মিলি যেতিয়া বেচিক পে হয়, ইয়াৰ ওপৰত এক্সট্ৰা 55% পায়, 55% পায় দিয়ে হা, 55% দিয়ে পায়। তো আৰু হাউচ ৰেণ্ট এলাৱেঞ্চ পায়, হাউচ ৰেণ্ট এলাৱেঞ্চ পায়, আৰু আপোনালোকে মেডিকেল এলাৱেঞ্চ পায়। আৰু এইখিনি গোটেইখিনি যেতিয়া মিলি যায় তাৰপিছত আপোনালোকৰ ডিডাকশ্যন হৈ মেলি হৈ পেলাই কিমান থাকে? 27,500 টকা থাকে। তো এতিয়া আপোনালোকৰ ডিপেণ্ড কৰিব, যেতিয়া আপোনালোকৰ 8 পে কমিশ্যন আহিব, 8 পে কমিশ্যন আহিলে আপোনালোকৰ যোনটো ফিটমেণ্ট ফেক্টৰ হ'ব, ফিটমেণ্ট ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই চেলাৰী আহিব। ফিটমেণ্ট ফেক্টৰ মানে যদি ধৰি লওক আপুনি 100 টকা পাই আছে, 100 টকা যেতিয়া 2য়ে ইনটু কৰিব যোনটো বেচিক পে, এতিয়া এইটো কি হৈ গ'ল? 200 হৈ গ'ল, হয়নে? এইটো মানে যোনটো আপোনালোকৰ বেচিক পে যিমান গুণ হ'ব সেইটোকে কয় কি? ফিটমেণ্ট ফেক্টৰ। 2য়ে যদি দুগুণ হয় তেন্তে ফিটমেণ্ট ফেক্টৰ হ'ব 2, যদি 3 গুণ হয় তেন্তে ফিটমেণ্ট ফেক্টৰ হ'ব 3, তেনেকে হয়। তো আমি যদি এতিয়া 7 পে কমিশ্যন চাওঁ, 7 পে কমিশ্যন যদি চালে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ দিছিলে পায়, যেতিয়া 7 পে কমিশ্যন আছে পায় 2.58 হা, পায় 2.58 মান দিছিলে আপোনালোকক কি? ফিটমেণ্ট ফেক্টৰ, হয়নে? ফিটমেণ্ট ফেক্টৰ দিছিলে হা, ফিটমেণ্ট ফেক্টৰ দিছিলে। আৰু এইবাৰো আপোনালোকৰ যোনটো ডিমাণ্ড আছে সেইটো প্ৰায় 3%ৰ ওপৰত ফিটমেণ্ট ফেক্টৰ দাবী কৰি আছে। কিন্তু এইবাৰো ধৰি লৈছো আমি এটা মিনিমাম ফিটমেণ্ট ফেক্টৰ ধৰিছো 2 মানে দুগুণ ধৰিছো, ইয়াতকে কিন্তু বেছিয়ে যাব, কিন্তু মিনিমাম ধৰি লৈছো। তো আপোনালোকৰ যেতিয়া ফিটমেণ্ট ফেক্টৰ হ'ব, তো আপোনালোকৰ যোনটো বেচিক পে, এই বেচিক পেটো তেতিয়া কি হৈ যাব? দুগুণ হৈ যাব। বেচিক পে, PAY বেচিক পেটো কিমান হ'ব?
দুগুণ হ'ব বৰ্তমান সময়ত বেচিক পে আছে 9500 এপ্ৰক্সিমেট বেচিক পে হৈছিল আপোনালোকৰ দুইটা মিলাই যেতিয়া আপোনালোকৰ বেচিক পে এইটো হ'ব পাই ইয়াক কি কৰিব 2a ইনটু হৈ যাব হা 2a ইনটু হৈ যাব 2a ইনটু হৈ যোৱাৰ লগে লগে পাই আপোনালোকৰ বেচিক পে কিমান হৈ যাব পাই 39,000 হ'ব আপোনালোকৰ বেচিক পে কিন্তু 39,000 হ'ব যিটো আপোনালোকৰ এইটো হ'ব বেচিক পে হ'ল কিন্তু আপোনালোকৰ যোনটো আগতে ডিএ পাইছিলে মানে ডিএ টো কি হ'ব ডিএ টো আপোনালোকৰ হৈ যাব 0% হা ডিএ টো আকৌ কি হ'ব হেৰি হ'ব ৰিভাইজ হ'ব সেইকাৰণে ডিএ টো কাট খাই যাব ডিএ টো আপোনালোকৰ ষ্টাৰ্ট হ'ব আকৌ 0% ৰ পৰা ইয়াৰ লগত আপুনি পাব হাউচ ৰেন্ট এলাউৱেন্স টো সিটি লৈ বেলেগ হ'ব তো আপোনালোকৰ যদি আপুনি গুৱাহাটী লুখিয়া সিটিত পায় তেন্তে 10% টো পাব আৰু সিটি লৈ কিছুমানত 9% কিছুমানত 8% পাব আৰু ইয়াৰ লগতে জনাই দিও যে পুলিচত কিছুমান মানে এক্সট্ৰা এলাউৱেন্সও পায় যিখিনি আপোনালোকৰ ডিউটিৰ ওপৰত ডিপেন্ড কৰি পেলাই এলাউৱেন্স খিনি পায় সেইখিনি আমি ইনক্লুড কৰা নাই কাৰণ যদি ডিউটি তেনেকুৱা জায়গাত পৰে তেতিয়া আপোনালোকৰ সেই এলাউৱেন্স খিনি লাগিব আৰু নাপালে নালাগে তো সেইকাৰণে আমি কিছুমান এলাউৱেন্স ধৰা নাই যিখিনি এডিশনেল এলাউৱেন্স আছে সেইখিনি ধৰা নাই আমি মানে মেইনলি ডিপেন্ড কৰিছো যোনটো আমাৰ মেইন যোনকেইটা বস্তু তাৰ ওপৰত ডিপেন্ড কৰি পেলাই হিচাপ কৰিছো তো আপোনালোকৰ এতিয়া আমি এইচআৰএ ধৰো যদি এইচআৰএ ধৰিছো কিমান এইচআৰএ ধৰিছো আপোনাৰ পাই এইচআৰএ ধৰিছো আমি কমতে ধৰো 8% ধৰিছো হা 8% এইচআৰএ তো আপোনালোকৰ এতিয়া 8% যদি এইচআৰএ হয় কিমান হ'ব 8% এইচআৰএ হলে পাই 390 ইনটু 8 মানে 0 7 9 গুণ 72 72 2 হাতে উকলিল 7 হাতে উকলিল 7 8 3 গুণ 24 24 হাতে কিমান 24 হাতে 31 পাই আপোনালোকে 3100 পাই কিমান পাব এইচআৰএ টো আপোনালোকৰ পাব পাই 3120 টকা মানৰ সমান এইচআৰএ পাব আৰু যোনটো মেডিকেল এলাউৱেন্স আছিলে মেডিকেল এলাউৱেন্স টো পাব 600 টকা তো আপোনালোকৰ এইখিনি পাব তো এইখিনি পোৱাৰ পিছত এইখিনি কিন্তু গ্ৰছ স্যালাৰি হে হ'ব হা এতিয়া যদি আমি চাও 0.2724 হয় নে এতিয়া আপোনালোকৰ যোনটো গ্ৰছ স্যালাৰি সেই গ্ৰছ স্যালাৰিটো কিমান ওলাইছে পাই 42,720 টকা মান 42,700 এইটো কি ওলালে গ্ৰছ স্যালাৰি ওলালে হয়নে এই গ্ৰছ স্যালাৰিৰ পৰা কি হয় কিছুমান বস্তু এতিয়া ডিডাকশন হয় এতিয়া আমি নেক্সট পেজত চাম এই আপোনালোকৰ এতিয়া স্যালাৰিটো কিমান ওলালে প্ৰায় এপ্ৰক্সিমেট আমি ধৰি লৈছো 42,500 ওলাইছে আপোনালোকৰ গ্ৰছ স্যালাৰিটো ওলাই গ'ল নে গ্ৰছ স্যালাৰিটো ওলাই গ'ল ইয়াৰ পৰা আপোনালোকৰ এতিয়া কিছুমান বস্তু ডিডাকশন ঘটিব যেনে এনপিএছ নেশনেল পেনশন স্কিমত কিছুমান ডিডাকশন ঘটে প্ৰায় 10% ডিডাকশন ঘটিব 10% এক্সট্ৰা প্ৰফেশনেল টেক্স বুলি আছে তাত ঘটে 206 টকা তাত ডিডাকশন ঘটিব আৰু আপোনাৰ ধৰি লওক এটা আছে জিআইএছ টেক্স বুলি আছে তাতো 200 এটা ডিডাকশন ঘটে এই গোটেইখিনি ডিডাকশন যেতিয়া ঘটি যাব তেতিয়া আপোনাৰ গৈ পাই যোনটো ৰবগে পাই ধৰি লওক আপোনাৰ যোনটো মানে এলাউৱেন্স খিনি থাকিবই হা আপোনাৰ পাই এপ্ৰক্সিমেট এটা ধৰক যে আপোনাৰ গৈ ৰব পাই 38,000 হা আপোনালোকে সোমাই পাই 38,000 মানে স্যালাৰি পাব ইয়াৰ লগত কিছুমান এলাউৱেন্স লাগিব সেই এলাউৱেন্স খিনি ধৰা নাই যদি এলাউৱেন্স খিনি ধৰে তেতিয়া মানে যদি এপ্ৰক্সিমেট এলাউৱেন্স খিনি ধৰা হয় তেতিয়া পাই 39,000 to 39,500 ৰ ভিতৰত আপোনালোকৰ 9,500 ৰ ভিতৰত মানে স্যালাৰিটো পাব ফাৰ্ষ্ট সোমাই এইটো প্ৰথম মানে কেতিয়া পাব যেতিয়া আপোনালোকে পুলিচত জয়েন কৰিব আৰু বছৰি বিভিন্ন ধৰণৰ এলাউৱেন্স আৰু ইনক্ৰিমেন্ট লাগে আপোনালোকৰ প্ৰতি বৰ্ষতে দুবাৰকৈ স্যালাৰিটো ইনক্ৰিজ হৈ থাকিব তো এইখিনি আছিলে তো ইয়াৰ লগত আকৌ এটা কথা জনাই দিও আমি যোনটো ধৰি লওক হেৰিয়ৰ বিষয়ে মেনশন কৰিছো এক্সট্ৰা কিছুমান এলাউৱেন্স আছিলে সেই এলাউৱেন্স খিনি ইয়াত যোগ কৰা নাই হা এলাউৱেন্স খিনি যদি যোগ নকৰাকে চাই প্ৰায় 38,000 মানে বৰ্তমান সময়ত যিটো স্যালাৰি পাই আছে তাতকৈ প্ৰায় 10,000 প্লাস বেছিকে আপোনালোকে 8 পে কমিশন আহিলে স্যালাৰি পাব তো এইখিনি আছিলে যদি ভিডিওটো আপোনালোকে কিবা এটা জানিবলৈ সুবিধা পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু লগৰৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ